মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোত মই ওদালগুৰি জিলাত সদ্য অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান আগবঢ়াবলৈ লৈছোঁ। তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও এক্সাম ষ্টাৰ্ট হোৱা নাই এনুৱেল এক্সাম, তেনেবোৰ ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলৰ বাবে ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হ'ব। চ' সম্পূৰ্ণ ভিডিঅ'টো চাবা স্ক্ৰিপ্ট নকৰাকৈ, আৰু ওদালগুৰি ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰি ল'ব পাৰিব MCQখিনি কিমানখিনি শুদ্ধ হ'ল বা অন্যান্য উত্তৰসমূহ। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে ওদালগুৰি ডিষ্ট্ৰিক্টৰ 3 নং শুক্লাইৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ দেৱ ৰায়ে। তো তেখেতলৈ ভিডিঅ'টোৰ আৰম্ভণিতে মোৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' ইতিমধ্যে মোৰ চেনেলত দিছোঁ, তোমালোকে চাবা। এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। আৰু পাৰিলে কুৱেশ্যন পেপাৰবোৰ শ্বেয়াৰ কৰিবা। তোমালোকৰ স্কুলৰ যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব মোৰ হোৱাটছআপ নম্বৰত মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তো কুৱেশ্যন পেপাৰখনৰ ছেকশ্যনত নিউ পেটাৰ্ণ অনুসৰি 45টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে ফ্ৰান্সিছ ড্ৰেক আছিল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইংৰাজ নাবিক। উল্লেখযোগ্য যে ফ্ৰান্সিছ ড্ৰেকে 1580 খ্ৰীষ্টাব্দত জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থবান হৈছিল। 2 নম্বৰত ক অংশৰ লগত খ অংশ শুদ্ধভাৱে মিলাবলৈ দিছে। তো ইয়াক আমি এনেধৰণে শুদ্ধভাৱে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1 2 B3 C4 D1। এনেকুৱা ধৰণৰ যদি মিলাবলৈ দিয়ে তোমালোকে এটা বা দুটা মিলাই চাবা। যদি সেইকেইটা বেলেগ অপশ্যনত নাই তেতিয়াহ'লে তাৰ ভিতৰতে কোনোবা এটা শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3 নম্বৰটোত দিছে ভাৰতত স্থানীয় শাসনৰ ভেটি স্থাপন কৰিছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লৰ্ড ৰিপন। নম্বৰ 4টোত দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ উমেশ চন্দ্ৰ বেনাৰ্জী। উল্লেখযোগ্য যে 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল। কুৱেশ্যন নম্বৰ 5ত এছাৰছন আৰু ৰিজনিঙৰ এটা কুৱেশ্যন দিছে। যুক্তিটো দিছে পাশ্চাত্য শিক্ষা প্ৰথমে বংগত প্ৰৱৰ্তন কৰা হৈছিল। এই উক্তিটো সত্য হয়, আৰু কাৰণটো আছিলে কলিকতা ব্ৰিটিছ শাসনৰ ৰাজধানী আছিল আৰু বিভিন্ন শিক্ষানুষ্ঠান স্থাপনৰ ফলত তাত শিক্ষিত সমাজ গঢ় লৈ উঠিছিল। ইয়াৰ কাৰণটো শুদ্ধ হয় আৰু যুক্তিৰ লগত ৰিলেটেড হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এ আৰু আৰ দুয়োটা সত্য আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 6ত দিছে আৰ্য সমাজৰ সৈতে সম্পৰ্কিত তলৰ উক্তিসমূহ পঢ়ি সঠিক উত্তৰ বাছনি কৰা। 1 নম্বৰটো উক্তিটো দিছে এই সমাজে দেৱ দেৱী পূজা আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল। এই উক্তিটো সত্য হয়। আৰু 2 নম্বৰটো দিছে ই বহু বিবাহ সামাজিক কুপ্ৰথা হিচাপে সমালোচনা কৰিছিল আৰু বিধৱা পূৰ্ণ বিবাহ সমৰ্থন কৰিছিল। দুইটা উক্তি সত্য হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 আৰু 2 দুয়ো সত্য। কুৱেশ্যন নম্বৰ 7 ভাৰতত প্ৰথম ছপাশাল কেতিয়া স্থাপন কৰা হৈছিল। তো ইয়াত ভাৰতত প্ৰথম ছপাশাল স্থাপন হৈছিল অপশ্যন চি 1797 আৰু স্থানটো আছিলে শ্ৰীৰামপুৰত। কুৱেশ্যন নম্বৰ 8 তলৰ উক্তিসমূহ বিবেচনা কৰা। প্ৰথম উক্তিটো দিছে মোৱামৰীয়া বিদ্ৰোহ অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহ আছিল। উক্তি 2টো দিছে মোৱামৰীয়া বিদ্ৰোহ 35 বছৰতকৈ অধিক সময় চলিছিল। ইয়াত উক্তি 1 আৰু উক্তি 2 দুয়োটা সত্য হয়। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দুয়োটা উক্তি শুদ্ধ। বোথ ষ্টেটমেণ্ট আৰ কাৰেক্ট। কুৱেশ্যন নম্বৰ 9 মোৱামৰীয়া বিদ্ৰোহৰ মুখ্য কাৰণ কি আছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত মোৱামৰীয়া বিদ্ৰোহৰ মুখ্য কাৰণটো আছিল অপশ্যন চি শক্তিশালী ৰাজ্য গঠন। কুৱেশ্যন নম্বৰ 10 আহোমসকলৰ মুখ্য আৰাধ্য দেৱতা কোন। ইয়াত আহোমসকলৰ মুখ্য আৰাধ্য দেৱতা হৈছে অপশ্যন বি সোমদেৱ। কুৱেশ্যন নম্বৰ 11 স্বৰ্গদেউ শুক্লেংফাৰ পূৰ্বৰ হিন্দু নাম কি আছিল। ইয়াত নাম্বাৰিংবিলাক ইমান ক্লিয়াৰ হোৱা নাই। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চন্দ্ৰকান্ত সিংহ। কুৱেশ্যন নম্বৰ 12টো সুধিছে পানীমোৱা বিদ্ৰোহৰ সময়ত আহোমৰ ৰজা কোন আছিল। তো ইয়াত পানীমোৱা বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজন আছিল অপশ্যন ডি কমলেশ্বৰ সিংহ। কুৱেশ্যন নম্বৰ 13 তলৰ ঘটনাসমূহৰ সঠিক কালানুক্ৰম বাছনি কৰা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ঘিলাধাৰী যুদ্ধ ৰুচিনাথ বৰগোহাঁই যোগেশ্বৰ সিংহ মহাগড়ৰ। কুৱেশ্যন নম্বৰ 14 সঠিক উক্তিসমূহ বাছনি কৰা। 1 নম্বৰটো হৈছে ব্ৰহ্মদেশীয় আক্ৰমণ ৰোধ কৰিবলৈ 1824 পৰা 1826 চনত ইংগ ব্ৰহ্মদেশ যুদ্ধ হৈছিল। এই উক্তিটো সত্য হয়। আৰু 2 নম্বৰ দিছে 1826 চনত অসমত লাইট ইনফেণ্ট্ৰি নামৰ এক সামৰিক বাহিনী গঠন কৰা হৈছিল। এই উক্তিটো সত্য হয়। আৰু 3 নম্বৰ দিছে 1820 চনত ডেভিড স্কটক ব্ৰহ্মপুত্ৰ উপত্যকাৰ দায়িত্ব দিয়া হৈছিল। উক্ত উক্তিটো সত্য হয়। আৰু 4 নম্বৰ উক্তিটো দিছে ডেভিড স্কটৰ মৃত্যুৰ পিছত মেজৰ জেনকিন্সে অসমৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই উক্তিটো অসত্য, কাৰণ 1831 খ্ৰীষ্টাব্দত ডেভিড স্কটৰ মৃত্যু হোৱাত ক্ৰেকফৰ্ড আৰু তেওঁৰ পিছত স্থায়ীভাৱে ৰবাৰ্টছন কমিছনাৰ হৈ অসমলৈ আহিছিল। গতিকে দেখা গ'ল যে ইয়াত 1 2 3 উক্তিকেইটা সত্য। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 2 আৰু 3। কুৱেশ্যন নম্বৰ 15 তলৰ উক্তিসমূহ বিবেচনা কৰা। ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অসম সম্পৰ্কীয় আছিল।
এই ষ্টেটমেণ্টটো কাৰেক্ট হয়। আৰু 2 নম্বৰটো দিছে ইয়াণ্ডাবু সন্ধি ব্ৰহ্মদেশ আৰু আহোমৰ মাজত স্বাক্ষৰিত হৈছিল। এইটো অশুদ্ধ, কাৰণ ইয়াণ্ডাবু সন্ধি মান আৰু ইংৰাজৰ মাজত স্বাক্ষৰিত হৈছিল। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1 শুদ্ধ 2 অশুদ্ধ। কুৱেশ্যন নম্বৰ 16 গোবিন্দ চন্দ্ৰ কোনখন ৰাজ্যৰ ৰজা আছিল? ইয়াত গোবিন্দ চন্দ্ৰৰ ৰজা হৈছে অপশ্যন এ কাছাৰ। কুৱেশ্যন নম্বৰ 17 আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 600 বছৰ। কুৱেশ্যন নম্বৰ 18 দিছে নদীৰ গতিপথ সম্পৰ্কীয় তলৰ উক্তিসমূহ বিবেচনা কৰা। আৰু 2 নম্বৰটো দিছে নদীৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নদীভেদে স্বাভাৱিকভাৱে ভিন্ন হয়। এই উক্তিটো সত্য হয়। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 1 আৰু 2 দুয়োটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 19ত পুনৰ আমাক ক খণ্ড আৰু খ খণ্ড শুদ্ধভাৱে মিলাবলৈ দিছে। তো ইয়াক আমি এনেধৰণে শুদ্ধভাৱে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1 2 B3 C4 D1। নম্বৰ 20ত এখন আমাক চিত্ৰ দিছে আৰু চিত্ৰখন আমি চিনাক্ত কৰিব লাগে চিত্ৰখন কিহৰ হয়। ইয়াত চিত্ৰখন হ'ব অপশ্যন চি ইনচেলবাৰ্গ। কুৱেশ্যন নম্বৰ 21 মৌচুমী বতাহ কোন শ্ৰেণীৰ অন্তৰ্গত? ইয়াত মৌচুমী বতাহ অন্তৰ্ভুক্ত শ্ৰেণীটো হৈছে অপশ্যন চি গৌণ বতাহ। কুৱেশ্যন নম্বৰ 22ত আমাক দিছে যে তলত দিয়াসমূহ মিলোৱা আৰু সঠিক বিকল্প বাছনি কৰা। তো ইয়াত ক খণ্ড আৰু খ খণ্ডক আমি এনেধৰণে শুদ্ধভাৱে মিলাব পাৰোঁ। গতিকে ইয়াত দেখা গ'ল যে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1C 2B 3A 4D। কুৱেশ্যন নম্বৰ 23 দিছে যুক্তি কাৰণ। প্ৰথম যুক্তিটো দিছে ট্ৰপোস্ফিয়াৰত উষ্ণতা বঢ়াৰ লগে লগে তাপমাত্ৰা বৃদ্ধি পায়। এই উক্তিটো সত্য হয়। আৰু ইয়াৰ কাৰণ যিটো দিছে ট্ৰপোস্ফিয়াৰত কোনো বতাহজনিত ঘটনা সংঘটিত নহয়। এইটো কিন্তু অসত্য, কাৰণ বতৰৰ প্ৰায় সকলো ধৰণৰ ক্ৰিয়া কাৰ্য যেনে মেঘ, বৰষুণ, ঘূৰ্ণীবতাহ, ধুমুহা, বৃষ্টি আদি এই ট্ৰপোস্ফিয়াৰতে সংঘটিত হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি এ সত্য আৰু আৰ অসত্য। কুৱেশ্যন নম্বৰ 24 বতাহ চলাচলৰ মুখ্য কাৰণ হৈছে। এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বায়ু চাপৰ পাৰ্থক্য। কুৱেশ্যন নম্বৰ 25 পৃথিৱী পৃষ্ঠৰ পৰা বায়ুমণ্ডল কিমান কিলোমিটাৰ পৰ্যন্ত প্ৰসাৰিত হৈ আছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 10,000 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 26 ভাৰতৰ মুঠ ভৌগোলিক ক্ষেত্ৰফল হৈছে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 3,287,263 কিলোমিটাৰ। কুৱেশ্যন নম্বৰ 27ত আমাক পুনৰ এটা এছাৰচন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। ইয়াত যুক্তি এটো দিছে এছাৰচনটো পৰ্বতীয়া অঞ্চলত বিভিন্ন প্ৰকাৰ উদ্ভিদ পোৱা যায়। এই এছাৰচনটো কাৰেক্ট হয়। আৰু ইয়াৰ যিটো ৰিজন কাৰণটো দিছে উচ্চতা আৰু ঢাল অনুসাৰে জলবায়ু, তাপমাত্ৰা আৰু মাটিৰ ভিন্নতা থাকে। এইটো শুদ্ধ হয়। আৰু লগতে ইয়াৰ ৰিজনটো এছাৰচনৰ কাৰেক্ট এক্সপ্লেনেশ্যন দাঙি ধৰিছে। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দাবী এ আৰু কাৰণ আৰ দুয়োটাই শুদ্ধ আৰু এৰ শুদ্ধ ব্যাখ্যা। কুৱেশ্যন নম্বৰ 28 তলৰ উক্তিসমূহ বিবেচনা কৰা। তো ইয়াত আমি উক্তিসমূহ যদি বিবেচনা কৰোঁ, প্ৰথম যিটো উক্তি দিছে কাঁটাযুক্ত মৰুভূমি উদ্ভিদ পশ্চিম ৰাজস্থানত পোৱা যায়, যিটো থৰ মৰুভূমিৰ কথা কৈছে, এই উক্তিটো সত্য হয়। বাকী যি তিনিটা উক্তি দিছে গোটেইকেইটা অসত্য হয়। গতিকে অপশ্যনসমূহ চালে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কেৱল 1টো শুদ্ধ 2টো অশুদ্ধ। কুৱেশ্যন নম্বৰ 29 উত্তৰ পূব ভাৰতৰ একমাত্ৰ হ্ৰদটো হৈছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লোকটাক, যিটো মণিপুৰত আছে। কুৱেশ্যন নম্বৰ 30 ক্ষেত্ৰফলৰ দিশত ভাৰত বিশ্বত কিমান নম্বৰ স্থানত আছে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 7ম। কুৱেশ্যন নম্বৰ 31 বিশ্বৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ ভাৰতত বাস কৰে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি 17.5%। কুৱেশ্যন নম্বৰ 32 4খন জিলা দিছে আৰু জিলাসমূহৰ মুখ্য কাৰ্যালয় দিয়া আছে। তো ইয়াক আমি এনেধৰণে সজাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1D 2C 3B 4A। কুৱেশ্যন নম্বৰ 35ত পুনৰ এটা এছাৰচনৰ ৰিজনিঙৰ কুৱেশ্যন দিছে। যুক্তিটো দিছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ মাটি চাহ খেতিৰ বাবে উপযোগী। এই উক্তিটো সত্য হয়। আৰু ইয়াৰ যিটো ৰিজনটো দিছে, কাৰণ এই মাটি অত্যন্ত উৰ্বৰ আৰু ক্ষাৰীয়। এই ৰিজনটো অসত্য হয়, কাৰণ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ পাৰৰ মাটি ফচফৰাছযুক্ত আৰু আম্লিক। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শুদ্ধ আৰ অশুদ্ধ। নম্বৰ 34 দিছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ উপনদীবোৰৰ পূৰ্বৰ পৰা পশ্চিমলৈ সঠিক অনুক্ৰম বাছনি কৰা। ইয়াত সঠিক অনুক্ৰমটো হ'ব অপশ্যন এ সোৱণশিৰি, জীয়া ভৰলী, পুঠিমাৰী, পাগলাদিয়া। নম্বৰ 35ত দিছে ছবিখনত দেখুওৱা জন্তুটো কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ইয়াত বনৰীয়া ঘোঁৰাৰ চিত্ৰ দেখা পাইছোঁ। আৰু ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। কুৱেশ্যন নম্বৰ 36 2011 চনৰ জনগণনা অনুসাৰে তলৰ কোনসমূহ উক্তি শুদ্ধ? প্ৰথমটো দিছে অসমৰ জনঘনত্ব 397, উক্তিটো সত্য হয়। আৰু 2 নম্বৰ দিছে অসমৰ লিংগ অনুপাত 952। এই উক্তিটো অসত্য, কাৰণ অসমৰ লিংগ অনুপাত হৈছে 954। নেক্সট 3 নম্বৰ দিছে জনসংখ্যা বৃদ্ধিৰ হাৰ 15.35%। এই উক্তিটো সত্য হয়। আৰু 4 নম্বৰ দিছে সৰ্বাধিক জনঘনত্ব থকা জিলা যোৰহাট। এই উক্তিটো অসত্য, কাৰণ অসমৰ সৰ্বাধিক জনঘনত্ব থকা জিলাখন হৈছে কামৰূপ মহানগৰ।
গতিকে দেখা গ'ল ইয়াত 1 নম্বৰ আৰু 3 নম্বৰ উক্তিটো সত্য, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1 আৰু 3। কুৱেশ্যন নম্বৰ 37, অসমৰ সৈতে সীমান্তত ভাৰতীয় ৰাজ্যসমূহ হৈছে। ইয়াত যিহেতু ৰাজ্যসমূহৰ কথাহে কৈছে, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু পশ্চিমবংগ। কুৱেশ্যন নম্বৰ 38, ভাৰতত গঠিত প্ৰথম 5টা ৰাজনৈতিক দলৰ কালানুক্ৰমিক অনুক্ৰম হৈছে। ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিলে 1885 চনত। ইয়াৰ পিছতে 1906 চনত মুছলিম লীগ আৰু 1916 চনত হিন্দু মহাসভা আৰু স্বৰাজ পাৰ্টি গঠন হৈছিলে 1922 চনত। গতিকে দেখা গ'ল যে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভাৰতীয় জাতীয় কংগ্ৰেছ, মুছলিম লীগ, হিন্দু মহাসভা, স্বৰাজ পাৰ্টি, ভাৰতীয় সাম্যবাদী দল। কুৱেশ্যন নম্বৰ 39, তলৰ কোনটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য নহয়? ইয়াত ৰাজনৈতিক দলৰ বৈশিষ্ট্য নহয় অপশ্যন চি ক্ষমতা লাভৰ ইচ্ছাৰ অভাৱ। কুৱেশ্যন নম্বৰ 40 দিছে সংসদীয় শাসন ব্যৱস্থাৰ বিষয়ে তলৰ উক্তিসমূহ পৰীক্ষা কৰা। ইয়াত যদি আমি উক্তিসমূহ চাওঁ কেৱল 1 আৰু 3টো শুদ্ধ হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেৱল 1 আৰু 3 শুদ্ধ। কুৱেশ্যন নম্বৰ 41, কোনখন দেশক সংসদীয় শাসন ব্যৱস্থাৰ জন্মভূমি বোলা হয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইংলেণ্ড। কুৱেশ্যন নম্বৰ 42, এজন ব্যক্তিয়ে এখন নিৰ্দিষ্ট গাড়ী ক্ৰয় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু ক্ৰয় কৰিবলৈ পৰ্যাপ্ত ধনো থাকে, অৰ্থনীতিত ইয়াক কি বোলা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উপযোগিতা, ইউটিলিটি। কুৱেশ্যন নম্বৰ 43 দিছে অনা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ হৈছে। ইয়াত অনা অৰ্থনৈতিক কল্যাণৰ উদাহৰণ হ'ব অপশ্যন ডি সন্তানৰ প্ৰতি পিতৃ মাতৃৰ যত্ন। কুৱেশ্যন নম্বৰ 44, গ্ৰামাঞ্চলত এজন ব্যক্তিৰ দৈনিক কেলৰি গ্ৰহণ কিমানতকৈ কম হ'লে তেওঁক দৰিদ্ৰ বুলি গণ্য কৰা হয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2400 কেলৰি। নেক্সট কুৱেশ্যন নম্বৰ 45, দ্য লাষ্ট MCQ। ইয়াত দিছে তলৰ কোনটো নিবনুৱা সমস্যাৰ কাৰণ নহয়? ইয়াত নিবনুৱা সমস্যাৰ কাৰণ নহয় অপশ্যন এ দ্ৰুত অৰ্থনৈতিক উন্নয়ন, ৰেপিড ইকনমিক ডেভেলপমেণ্ট। ডিয়াৰ ষ্টুডেণ্ট, পাৰ্ট এ অৰ্থাৎ MCQখিনি ইমানতে শেষ হৈছে। নেক্সট পাৰ্ট বি ষ্টাৰ্ট হৈছে। ইয়াৰে কুৱেশ্যন নম্বৰ 46ত দিছে ইয়াণ্ডাবু সন্ধিৰ 3টা চৰ্ত লিখা। তাৰ পৰা তোমালোকে যিকোনো 3টা পইণ্ট লিখি দিলে হ'ব। নেক্সট 47টোত দিছে তীৰত সিং কোন আছিল? তেওঁ কিয় ব্ৰিটিছ বিৰোধী হৈছিল? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। তীৰত সিং হৈছে খাচী চিএম। ব্ৰিটিছে উপত্যকা দখল কৰা লাভ কৰাৰ পিছত খাচী পাহাৰৰ মাজেৰে হুৰমা উপত্যকাৰ সৈতে এটা যোগসূত্ৰ স্থাপনৰ মানস কৰিছিল। ৰাণীৰ পৰা নংখৰ মাজেৰে এই পথ সাজিবলৈ খাচী চিএম তীৰত সিঙে অনুমতি দিছিল, কিন্তু পিছত পথ নিৰ্মাণ হ'লে তেওঁলোকৰ স্বাধীনতা খৰ্ব হোৱাৰ ইংগিত পাই তেওঁ ব্ৰিটিছ বিৰোধী হৈছিল। কুৱেশ্যন নম্বৰ 48ত দিছে উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন উপনদীৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ। যিবোৰ নদী কোনো উৎসৰ পৰা সমভূমিৰ মাজেদি বৈ আহি অইন কোনো ডাঙৰ নদীত পৰে তাকে উপনদী বোলে। ব্ৰহ্মপুত্ৰৰ দুখন উপনদী লিখিব পাৰোঁ মানা আৰু ধনশিৰি। অৱশ্যে ইয়াত এখনৰ কথাহে লিখিবলৈ দিছে। কুৱেশ্যন নম্বৰ 49ত দিছে একদলীয় শাসন ব্যৱস্থা কাক বোলে? একদলীয় শাসন ব্যৱস্থা থকা এখন ৰাষ্ট্ৰৰ নাম লিখা। ইয়াৰ উত্তৰটো তোমালোকলৈ আগবঢ়ালোঁ, এইখিনি তোমালোকে নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন নম্বৰ 49ত দিছে যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ 3টা বৈশিষ্ট্য লিখা। তো তোমালোকে ইয়াৰ পৰা যিকোনো 3টা লিখি দিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 51, ব্যষ্টিবাদী অৰ্থনীতিৰ বিষয়ে বহলাই লিখা। ব্যষ্টিবাদী অৰ্থনীতিৰ বিষয়ে ইয়াতে খুব ধুনীয়াকৈ আছে, তোমালোকে লিখিলে হ'ল। সাম্যবাদী অৰ্থনীতিৰ কথা ইয়াত লিখিব নালাগে। কুৱেশ্যন নম্বৰ 52, ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহৰ বিষয়ে চমুকৈ লিখা। অসমে হওক বা ভাৰতে হওক জনসংখ্যা বৃদ্ধিৰ কাৰণ এই 5টাই হয়। ইয়াৰ পৰা তোমালোকে লিখি দিলে হ'ল আৰু অলপ পাৰিলে পইণ্টবোৰৰ ওপৰত লিখি দিবা। কুৱেশ্যন নম্বৰ 53 দিছে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ মুকলি কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজনৰ নাম লিখা। তেওঁ কি কি কৌশল অৱলম্বন কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল? তো ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হ'ল ৰবাৰ্ট ক্লাইভ। তো ইয়াৰ বাবে ৰবাৰ্ট ক্লাইভে অৱলম্বন কৰা কৌশলসমূহৰ বিষয়ে ইয়াত মই দাঙি ধৰিছোঁ। তোমালোকে এইখিনি ভালকৈ নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যনটো পৰীক্ষাত আহি যাব পাৰে। কুৱেশ্যন নম্বৰ 54 দিছে ভাৰত চৰকাৰ আইনৰ জৰিয়তে হোৱা 4টা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা। এই প্ৰশাসনীয় পৰিৱৰ্তনৰ পইণ্টকেইটা মই দি দিছোঁ তোমালোকে এইখিনি ভালকৈ চাই ল'বা আৰু নিজৰ সুবিধামতে লিখিলেও হ'ব। খালি অলপ 4 মাৰ্কছ আছে যিহেতু অলপ লিখিব লাগিব কিন্তু। তো এইখিনি তোমালোকে নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 55ত দিছে মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলিব পাৰিনে যুক্তি দৰ্শোৱা। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকলৈ বিস্তৃতভাৱে আগবঢ়ালোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তো প্ৰায় ৰিপিট হৈ থাকে। এনিৱে এইখিনি লিখি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 56ত দিছে ব-দ্বীপৰ সৃষ্টি কিদৰে হয় চিত্ৰৰ সহায়ত বৰ্ণনা কৰা। তো ব-দ্বীপৰ সৃষ্টিৰ বিষয়ে ইয়াত উল্লেখ কৰিলোঁ, লগতে ব-দ্বীপৰ চিত্ৰটো তোমালোকৰ কিতাপতে আছে, তাৰ পৰা ভালকৈ তোমালোকে প্ৰেক্টিছ কৰিবা এক্সামৰ বাবে।
ইয়াৰ পিছত আহিলে কুৱেশ্যন নম্বৰ 56ত অৰ বুলি আৰু এটা দিছে অসমৰ মানচিত্ৰ এখনৰ নক্সা প্ৰস্তুত কৰি তলত দিয়াবোৰ বহুৱা। এখন ৰাষ্ট্ৰীয় উদ্যান ওদালগুৰি জিলাৰ সদৰ কলীয়াভোমোৰা সেতু আৰু ছেমি কণ্ডাক্টৰ প্ৰজেক্ট এইকেইটা নিজে তোমালোকে প্ৰেক্টিছ কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 57টো দিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত থকা 4টা পাৰ্থক্য লিখা। 4 মাৰ্কছ আছে, অলপ আমি লিখিব লাগিব। তো এই কুৱেশ্যনটোৰ এনচাৰ তোমালোকলৈ আগবঢ়াইছোঁ, এইখিনি তোমালোকে নোট কৰি ল'বা। ইয়াত প্ৰতিটো কুৱেশ্যনৰ এনচাৰ মই দি দিছোঁ তোমালোকৰ সুবিধাৰ বাবে, কোনো এনেধৰণে ভিডিঅ' নবনায় সাধাৰণতে। তাৰপিছতে কুৱেশ্যন নম্বৰ 58ত দিছে বৰ্ষাৰণ্য কি? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্যসমূহ কি কি? বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ বা তাতকৈ বেছি হোৱা ঠাইত পোৱা অৰণ্যসমূহক বৰ্ষাৰণ্য বুলি কোৱা হয়। আৰু ইয়াৰ যিটো অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্যৰ কথা কৈছে এইখিনি মই ইয়াত দি দিছোঁ, তোমালোকে এইখিনিৰ পৰা সুন্দৰভাৱে নোট কৰি ল'বা। যথেষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 58তে অৰ বুলি দিছে অসমৰ ভূ প্ৰাকৃতিক ভাগসমূহৰ বিষয়ে লিখা। তো ইয়াৰ বিষয়ে কিতাপতে খুব সুন্দৰকৈ আছে, তাৰ পৰা তোমালোকে লিখি ল'বা, প্ৰেক্টিছ কৰিবা। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে ওদালগুৰি জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা। আৰু এনেকুৱা ধৰণৰ বিভিন্ন এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।